লাগিছে বিহু বিহু লাগিছে গান বিহু বিহু বিহুতি আমাৰ বিহুতি নীতি বহাগতে ধেমালি কৰোঁ হেৰা লগৰী বহাগতে ধেমালি কৰোঁ কাতি কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগৰে বিহুতে অসমৰ মুখ্যমন্ত্ৰী আহিব আৰু ইতিমধ্যে তেওঁ জন আশীৰ্বাদৰ মানে জনসাধাৰণৰ আশীৰ্বাদ ল'বৰ কাৰণে আহিব আপোনালোকে কি ধৰণৰ তেওঁক সম্ভাষণ জনাব বা আশীৰ্বাদ দিব পোনপ্ৰথমে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু আমি সকলো ৰাইজে ইমান ধুনীয়াকৈ ৰাতিপুৱাৰ পৰা ৰৈ আছোঁ তেওঁক আশীৰ্বাদ দিবলৈ আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে তেওঁ আকৌ আমি যাতে তেওঁৰে হেৰিটো পাওঁ চৰকাৰটো পাওঁ সেইটোৱে আশা ৰাখিছোঁ আৰু নিশ্চয় তেওঁ পাবই আমাৰ আকৌ বিজেপি চৰকাৰে লাগে আমাক আৰু আমি এই শংখ আৰু জোকাৰ ধ্বনি দিয়াৰ কাৰণে তেওঁক স্বাগত কৰাৰ কাৰণে আমি ৰৈ আছোঁ সকলোৱে আমাৰ মনত সকলোৰে আদৰ সমাদৰ তেওঁক আমি আশীৰ্বাদ জনাইছোঁ দেখা গৈছে যে ইয়াৰ যিসকল লোক তেওঁলোকে ইয়াত সমবেত হৈছে আৰু তেওঁলোকে শংখধ্বনি ইতিমধ্যে তেওঁলোকে বজাইছে আৰু আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ যে ইয়াত এটি দবাও আনি থোৱা হৈছে আৰু এই দবাৰ ধ্বনিও ইয়াত দিয়া হ'ব গতিকে মুখ্যমন্ত্ৰীৰ এই যি জন আশীৰ্বাদ যাত্ৰা এই জন আশীৰ্বাদ যাত্ৰা ইয়াৰ পৰাই আৰম্ভ হ'ব আৰু ইয়াৰ কাৰণে ইতিমধ্যে দেখা গৈছে যে ইয়াত স্থানীয় লোকসকল পোৱাৰ পৰা তেওঁলোকে ইয়াত সমাবেত হৈছে গতিকে এই লোকসকল সকলোৱে মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিবৰ কাৰণে ইয়াত উপস্থিত হৈছে আমি ইয়াত কিছু লোক আছে বয়োজ্যেষ্ঠ লোক আছে আমি সকলোৰ পৰাই আশা কৰিম মুখ্যমন্ত্ৰী আহিব গতিকে ইতিমধ্যে স্থানীয় ৰাইজে সকলোৱে মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিবৰ কাৰণে ইয়াত সমাবেত হৈছে কি ক'ব আটাইতকৈ আনন্দৰ কথা যে তেওঁ আমাৰ এই যাত্ৰাত আমি ভাবিছোঁ যে মুখ্যমন্ত্ৰীগৰাকী আকৌ অসমলৈ অহাৰ যিটো মানে আশীৰ্বাদ সেই আশীৰ্বাদৰ কাৰণে আজি ইয়াত মানুহখিনি আহিছে বুলি আমি ভাবিছোঁ সকলো ৰাইজে অন্তৰ্ভৰি আশীৰ্বাদ প্ৰদান কৰিব গতিকে বয়োজ্যেষ্ঠ লোকসকল আহিছে সকলোৱে এনেধৰণে আগবাঢ়ি আহিছে যে আজি মুখ্যমন্ত্ৰীক তেওঁলোকে ওচৰৰ পৰাও তেওঁলোকে দৰ্শন কৰিব আৰু ইয়াৰ পিছত তেওঁক আশীৰ্বাদ প্ৰদান কৰিব আপোনালোকেও ইয়াত দেখা গৈছে যে জ্যেষ্ঠ নাগৰিকসকল আহি পাইছে মুখ্যমন্ত্ৰীৰ এই যাত্ৰাৰ আপোনালোকে কি ক'ব ধন্যবাদ জনাম আমি জ্যেষ্ঠ নাগৰিকসকল আহিছোঁ তেখেতে গত 5টা বছৰতে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ কৰি গৈছে আৰু সেই উদ্দেশ্যেই আমাৰ সৰুপথাৰ সমষ্টিটোত আমাৰ বিধায়ক মহোদয়ৰ লগতে সৰু অসমত যিখিনি তেওঁ কাৰ্য কৰি গৈছে যিখিনি অগ্ৰগতি হৈছে সেইখিনি আমি সুদূৰ পাৰ হোৱা দিনত আমি দেখা নাপালোঁ এতিয়া আমি যথেষ্ট সুখী আজি তেখেত আমাৰ এই জন আশীৰ্বাদ যাত্ৰাত আমাৰ বৰপথাৰৰ এই পুৰণি 100 বছৰীয়া আমাৰ দুবৰণি শিৱ মন্দিৰতো উপস্থিত হ'ব আৰু তেখেতক আমি সকলোৰে আমাৰ জ্যেষ্ঠসকলে আশীৰ্বাদ জনাম অহা 2026 চনৰ বিধানসভাৰ যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত আমাৰ তেখেতৰ লগতে আমাৰ বিধায়কো যাতে আগবাঢ়ি যাব পাৰে গতিকে আসন ক্ষেত্ৰত তেখেতৰ পৰা আমি যিমানখিনি পাৰোঁ জ্যেষ্ঠসকলক আমি আগবাঢ়ি যোৱাত সহায় কৰিম ইয়াকে কৈ মই ধন্যবাদ নিশ্চয়কৈ দেখা গৈছে যে এই যি জন আশীৰ্বাদ যাত্ৰা এই জন আশীৰ্বাদ যাত্ৰাত আবাল বৃদ্ধ বনিতা সকলোৱে আহি অংশগ্ৰহণ কৰিছে সকলোৱে এই মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিবৰ কাৰণে তেওঁলোকে ইয়াত সমবেত হৈছে গতিকে মুখ্যমন্ত্ৰীয়ে যি বিগত সময়ছোৱাত এই সৰুপথাৰ বিধানসভা সমষ্টিৰ লগতে অসমৰ যি উন্নয়ন কৰিছে এই উন্নয়নৰ কাৰণে ইয়াৰ স্থানীয় লোকসকল তেওঁলোক যথেষ্ট উৎসাহী
মুখ্যমন্ত্ৰী আহিছে আমি আহিব আৰু ইতিমধ্যে দেখা গৈছে যে জন আশীৰ্বাদ ল'বৰ কাৰণে তেওঁ আহি পাব আমি দেখিছোঁ ইয়াত আবাল বৃদ্ধ বনিতাৰ পৰা সকলো আছে আপোনালোকে নৱপ্ৰজন্মৰ হয় আপোনালোকে এই যি জন আশীৰ্বাদ যাত্ৰা সম্পৰ্কে আপোনালোকে কি ক'ব জন আশীৰ্বাদ সম্পৰ্কে মানে আমাৰ এতিয়া বৰ্তমান যিজন জনপ্ৰিয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ যুৱ প্ৰজন্মৰ কাৰণে যিসকল যেনেধৰণৰ কাম কৰিছে আত্মনিৰ্ভৰ অসমৰ পৰা আদি কৰি এটকাও ঘোষ নিদিয়াকৈ যিসকল ল'ৰা ছোৱালীয়ে চাকৰি কৰিছে সেইকাৰণে চাকৰি পাইছে যিসকলে তো সেই বাবদ আমাৰ যি যুৱ প্ৰজন্ম আছে আমাৰ যুৱ প্ৰজন্ম মানে সম্পূৰ্ণ সঁহাৰি তেওঁৰ ওপৰত আছে আৰু আমাৰ মানে বিশ্বাস আছে সৰুপথাৰ সমষ্টিৰ যিমান যুৱ প্ৰজন্ম আছে এই যুৱ প্ৰজন্ম আৰু আজিকালি এইটো দেখিছোঁ আমি যিসকল নতুন ভোটাৰো কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আকৰ্ষিত আৰু তেওঁৰ প্ৰতি মানে ইমানেই তেওঁলোক মানে ভাল পায় মানে সেইটো আমি প্ৰকাশ কৰিব নোৱাৰোঁ আৰু তেওঁলোকৰ সেই মানে আত্মপ্ৰকাশ বা তেওঁলোকৰ যি মৰম চেনেহ এইখিনি দেখি আমি ভাল পাওঁ আমিও কাম কৰি ভাল পাওঁ আৰু যুৱ প্ৰজন্ম হিচাপে আমি সদায় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ আৰু সদায় থাকিম लगाइबो